আনবক্সিং এইটো কি হয় কাৰ কাৰণে কৈ দিওঁ কাৰ কাৰণে নীলা কাৰণে কৈ দিওঁ একো নাই চলো 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 আজি হেভি পৰিব মানে আজি মিলন দা আহি আছে আমি মিলন দাই গাড়ী পাৰ্কত লগাই আহি আছে আজি হেভি পৰিব ৰ'ব থৈ দিয়ক বৰ্তমান আমি বস্তুখিনি ৰখাই লৈছোঁ ভিতৰত গৈ ল'ম কি অৱস্থা হয় চাই ল'ম মনে মনে এতিয়া মিলন দা আৰু আমি ইয়াত এইখিনি এনেকৈ থৈ লৈছোঁ মিনমৰা কিবা কবি নি সত্য নকওঁ এতিয়া বৰবাদ এইখিনিতে এনেকুৱা এটা আমি ডাঙৰ ভুল কৰিলোঁ যে চি কেমেৰাটো যে লাগি আছিলে বান্দাত মানে আগফালে একদম পাহৰি থাকিলোঁ চি কেমেৰাত সিহঁতি চাই আছে আমি ছাৰপ্ৰাইজ দিবলৈ বগলীকেইটা নিচিনা খোজকাঢ়ি আহোঁতে নীলদাই ওপৰত চাইছে কি কৰিছে এইকেইটাই কি আনিছে লাষ্টত গম পাই গ'ল মানে কি হয় মানে প্ৰকৃততে বস্তুটো ছাৰপ্ৰাইজ দিয়া নহ'ল আৰু একদম বহুত বেয়া লাগিলে ৰে Nilakaz, the 1 million. নমস্কাৰ বন্ধুসকল ভাল আহি গ'ল 1 মিলিয়ন golden button মটন লিখি দিছে মটন লিখি দিছে গুগল কৈছে গোল্ডেন মটন মাগো ইন্ডিয়া ওরে পকেটটা নুন দিয়ে দিছে নিয়ে 2 কেজি মানে এই লাগে না পাই না লাইভ করবা নাকি লাইভ করবা আজি 5 বছৰ আগতে আমাৰ নীলাকাশ দাস অফিচিয়েল ইউটিউব চেনেল এটা আৰম্ভ কৰা হৈছিলে লাহে লাহে আজি সেই চেনেলটো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ ইতিমধ্যে সম্পূৰ্ণ কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ নীলাকাশ দাস অফিচিয়েল চেনেলটোৰ নামত গোল্ডেন বাটন আমাৰ হাতত আহি পৰিছে গতিকে আমাৰ লগত সকলো আছে আমি অকণমান আজি এই ক্ষণটো উদযাপন কৰিবলৈ লৈছোঁ আপোনালোকৰ সৈতে একেলগে আমাৰ লগত আছে উজ্জ্বল ৰং কুসুম কৈলাশ নীল আছে আমাৰ লগত সকলো আছে আজি সকলোৰে
মতামতবিলাক আপোনালোকলৈ আগবঢ়াম, সকলোৰে মতামত জানিম। এই প্ৰথমে আমাৰ উজ্জ্বল আৰং আছে। উজ্জ্বলে নমস্কাৰ। প্ৰথমতে শুভেচ্ছা জনাইছোঁ নীলক। প্ৰথমতে আজি 5 বছৰ বিশেষকৈ মৃন্ময়দাই ক'লেই গোটেই বিষয়বস্তুটো। আজি এটা আনন্দৰ দিন আমাৰ কাৰণে, আৰু খুব ধেমালি ধেমালাকৈ আমি কৰা এটা চেনেল আজি হঠাৎ 1 মিলিয়ন ভিউজ ন ছাবস্ক্ৰাইবাৰ হৈছে। তাৰ কাৰণে খুবেই ভাল লাগিছে, আৰু অনাগত দিনত আৰু বেছি হওক মই তাকে কামনা কৰিম। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব। আপোনালোকৰ আচলতে মৰম দিয়ে, প্ৰেৰণা দিয়ে, আৰু অনাগত দিনতো আমি কৰি যাম। ভাল পাওঁতে আপোনালোকক আমাৰ উপহাৰ দিবলৈ চেষ্টা কৰিম। আৰু নিজেও খুব ধুনীয়াকৈ গাই যাব। এতিয়া জানেই সকলোৱে নিজৰ কথা কি ক'ম, সকলোৱে আদৰি দিছে, তাৰ কাৰণে বহুত সুখী। মই আৰু পৰিয়াল সুখী আমি। এতিয়া কৈলাশে নেক্সট কৰিবলৈ আমি যাম। প্ৰথমতে নীলক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিছোঁ। আৰু ইতিমধ্যে নীলৰ ইউটিউব চেনেলটো 5টা বসন্ত ৰখিলে, আৰু 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ল। আৰু গম পাইছে এটা বস্তু লৈ আছোঁ, এইটো খন্তেক সময়ৰ পিছত আপোনালোকৰ গ'ল্ডেন বাটন আপোনালোকৰ আগত দেখুৱাম। আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব, আৰু আহিবলগীয়া দিনবিলাকতো যাতে আমি এনেকৈ ধুনীয়া ধুনীয়া কাম আপোনালোকলৈ দি যাব পাৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদে আমাক আচলতে আগবাঢ়ি যোৱাত সহায় কৰিব। এতিয়া নেক্সট কৰিবলৈ আমি যাম। আমি সকলোৰে মৰমৰ নীল আকাশক নীলৰ এটা দুষাৰ মন্তব্য আজি ভাল লগা দিনটো। আচলতে মই খুব ধেমালিতে আৰম্ভ কৰিছিলোঁ। উজ্জ্বল দা, মই, কৈলাশ দা, আমি মিলি, ৰাজীৱ দা, ভৰত দা সকলোৱে মিলি পেলাই আৰম্ভ কৰা এটা চেনেল। আৰু শকুন্তলা গীতেৰে আৰম্ভ কৰিছিলোঁ প্ৰথম, আৰু আজি হঠাতে গৈ চিৰিয়াছলি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল। গতিকে মোৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে যিমান ছাপোৰ্ট কৰিলে প্ৰতিজন শিল্পী, কাৰ নামবিলাক লৈ শেষ নহ'ব। উজ্জ্বল দা, ভৰত দা, বিকাশ, মৃন্ময় দা, জগত দা, কৈলাশ দা, ৰাজীৱ দা, উৎসলাল বৰুৱা, দিগন্ত বৰদলৈ, বহুত নাম ল'ব লাগিব মই। আচলতে তেওঁলোকৰ অবিহনে এই চেনেলটোৰ কোনো অস্তিত্বই নাই। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ গোটেই ইউটিউব চেনেলবিলাক কৈলাশ দাৰ, মোৰ আৰু বহুকেইজনে আৰ্টিষ্টৰ ইউটিউব চেনেল মানে পৰিচালনা কৰে মোৰ অতি মৰমৰ ভাইটি মিলন জ্যোতি। আৰু মিলনৰ এটা সৰু টীম এটা আছে, মিলনৰ গোটেইকেইজন আহিছে আজি। আৰু এই শুভক্ষণত মই মিলনক আপোনালোকৰ লগত চিনাকি কৰাই দিম। আচলতে বৰ ডেঞ্জাৰ মানুহ, সৰু যেন লগা ল'ৰাটো সাংঘাতিক টেলেণ্টেড। গতিকে মিলন 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাৰ আঁৰৰ মূল মানুহজন মিলন আচলতে। গতিকে মিলন ভাইটিয়ে কি ক'ব, কি জনাব আমাক? মইতো কি ক'ম আৰু, সকলোৱে দেখি আছে গানবিলাক এই মানে জনপ্ৰিয় হৈ গৈ আছে। আৰু মইতো বিশেষ একো কৰা নাই, মই ইউটিউবটোহে জাষ্ট চেনেল কৰিছোঁ। বাকীখিনিতো আৰু অসমৰ ৰাইজে শুনি আছে, আৰু নীল আকাশ দাসে যিমান ধুনীয়া গান দি আছে আপোনালোকে শুনি থাকিব। আজি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে, মই অতিকে আনন্দিত হৈছোঁ। আৰু নীল আকাশ দাই আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। আৰু মোৰ বহুতৰ নাম ল'বলৈ থাকি যাব পাৰে, ডাইৰেক্ট নধৰিব। আমাৰ উজ্জ্বল আছে, উজ্জ্বলৰ এটা নিকনেম আছে। আমাৰ গীতবিলাকত বাঁহীৰ যিবোৰ সৰীয়া আপোনালোকে ধ্বনি শুনি থাকে, আচলতে এই মানুহজন মানুহজন। আৰু এনেকুৱা বহুত লোক আছে, আৰু সকলোকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ইউটিউবটো আমাৰ ব্যক্তিগত এটা এনেকুৱা মাধ্যম, এনেকুৱা এটা শক্তি, যাৰ জৰিয়তে আমি আমাৰ যিটো কৰ্মৰাজি বিভিন্ন মাধ্যমৰ যোগেদি যদিও প্ৰচাৰিত হ'ব নোৱাৰে কেতিয়াবা, আমাৰ কৰ্মৰাজি আমি আমাৰ নিজাববীয়া যিটো ইউটিউব চেনেল আমি প্ৰস্তুত কৰি উলিয়াইছোঁ, তাৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়াই দিব পাৰোঁ। আৰু আপোনালোকে পোনপটীয়াকৈ গীতবিলাক অথবা যিয়ে আমি আগবঢ়াওঁ সেইবিলাক আপোনালোকে উপভোগ কৰিব পাৰে, শুনিব পাৰে। গতিকে বহুত বহুত ধন্যবাদ। এনেকৈ সদায় লগ দি গৈ থাকিব, আৰু অনাগত দিনত আমি ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰি যাম। আপোনালোকে আপোনালোকৰ মতামত দি থাকিব, আৰু সকলোকে বহুত বহুত ধন্যবাদ। থেংক ইউ। ভৰ্তাক মঞ্চত মুখা ক'ত
খুব ভাল দিন আমাৰ কাৰণে যে নীলাকাশৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সেইটো আমাৰ কাৰণে গৌৰৱ কথা মানে ইমানখিনি মন আপোনালোকে দিছে তাৰ কাৰণে ধন্যবাদ এনেকৈ মন দি যাব আপোনালোকৰ মনত মানে আপোনালোকে আগুৱাই যাব নাম ভাল লাগিছে সকলোৱে এনেকৈ মন দিব ধন্যবাদ পুনৰবাৰ শেহতীয়াকৈ আমাৰ অসমৰ যিমানবিলাক সংবাদ মাধ্যম আছে সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়াক আমাৰ দৰ্শকৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ গীতসমূহ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বহু সময় বহু বাতৰি কৰি আহিছে আমাক বহুত ধৰণে লগ দি আহিছে গতিকে তেওঁলোকলৈও কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ আৰু কি ক'ম আপোনালোকে গান শুনি থাকিব আমি গান কৰি গৈ থাকিম এবছৰো কৰিছোঁ কৈলাশদা আমি আটাই যেনেকৈ প্ৰতি বছৰ কৰি থাকোঁ গীতবিলাক এই বছৰ বিভিন্ন পৰিকল্পনাৰে আমি কামবিলাক কৰি আছোঁ আপোনালোকে আদৰি ল'ব সদায় নিষ্ঠাকে তাকে আমি কামনা কৰিছোঁ আশা কৰিছোঁ ধন্যবাদ কণ্ঠ শিল্পীসকল এইটো এক নম্বৰ আমি এনেকৈ দেখুৱাই লওঁ হাতটো চা তলত খোলা আছে নেকি এইখন আঁতৰাই দিম ধন্যবাদ